গতিকে অৱস্থান ধৰ্মঘট মূল কাৰণ হৈছে স্বায়ত্তশাসিত যিসকল তিৱা লোক আছে, ৰাভা হাছাং লোক আছে, এইসকলৰ ভূমি চৰকাৰে অধিগ্ৰহণ কৰি তাত ছেটেলাইট টাউন নিৰ্মাণ কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ বিৰোধিতা কৰি প্ৰথমতে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও চৰকাৰৰ এনেধৰণৰ বিষয়ত যি ধৰণে তেওঁলোকে খিলঞ্জীয়া লোকসকলৰ ভূমি অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে তাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গৰিহণা জনাইছোঁ। কাৰণ উন্নয়নৰ নামত যদি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটি ভূমি অধিগ্ৰহণ কৰি তেওঁলোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ যি সমস্যা আছে এই সমস্যাসমূহক উপেক্ষা কৰে তেতিয়াহ'লে এই উন্নয়নক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে আজি চৰকাৰে টাউনশ্বিপৰ যি কনচেপ্ট দিছে, তিৱা স্বায়ত্তশাসিত এলেকাৰ মাটি দখল কৰি, ৰাভা হাছাং স্বায়ত্তশাসিত এলেকাৰ মাটি দখল কৰি, গতিকে এই কাম কেতিয়াও আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হ'বলৈ নিদিওঁ। আমি যি খিলঞ্জীয়া ঐক্যই আজি সংগ্ৰাম কৰিছে তেওঁলোকৰ লগত একত্ৰিত হৈ আজি আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ। কাৰণ আমি বিভিন্ন সময়ত দেখিছোঁ যে তেওঁলোকে উন্নয়নৰ নামত কিছুমান মানুহক উন্নয়ন কৰিছে। কোনখিনি মানুহৰ আজি উন্নয়ন হৈছে? আদানীৰ উন্নয়ন হৈছে, আম্বানীৰ উন্নয়ন হৈছে, ঠিক তেনেধৰণে ৰামদেৱৰ উন্নয়ন হৈছে। গতিকে তেনেকুৱা পুঁজিপতিসকলক আনি ইয়াত উন্নয়ন বিচাৰিলে অসমৰ ৰাইজ কেতিয়াও উন্নয়নৰ মুখ নেদেখে। সেইকাৰণে আমি বিৰোধিতা কৰিছোঁ আৰু এই উন্নয়ন হ'ব লাগিব অসমৰ ৰাইজক লৈ, অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰাইজক লৈ আৰু অসমীয়া ৰাইজক লৈ এই উন্নয়ন হ'ব লাগিব। গতিকে চৰকাৰে এই হঠকাৰী যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিব লাগে। তাৰ সমান্তৰালভাৱে যি আমি বৃহৎ নদী বান্ধৰ কথা কৈ আহিছোঁ, বৃহৎ নদী বান্ধে আপোনালোকে দেখিছে বিভিন্ন সময়ত যি দুৰ্যোগ নামাই যায় নামনি অঞ্চলসমূহত, সেই সমস্যাখিনি দেখাৰ পাছতো আমি বিভিন্ন সময়ত প্ৰতিবাদ কৰিছোঁ, কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিছোঁ, কিন্তু কেন্দ্ৰীয় চৰকাৰে আমাক কিছুমান লালিত দিয়াৰ বাদে আজি এইখিনি ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আজি খিলঞ্জীয়া ৰাইজ আজি আহি ইয়াত উপস্থিত হৈছেহি। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদো ইয়াত আহিছোঁ। গতিকে তেখেতসকলৰ লগত আমি আছোঁ। ভৱিষ্যতৰ দিনত যদি চৰকাৰে এনেকৈ আকোৰগো স্থিতি লয় তেখেতসকলৰ লগত জড়িত হৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম।